এইটো ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ ইয়াৰ আগৰ ভিডিঅ'টোত মই 6 নম্বৰ আৰু 8 নম্বৰ একৰ পৰা গোটেইকেইটা চেপ্টাৰ এমচিকিউ দিছিলোঁ তো এইকেইটা চেপ্টাৰ বাকি আছিলে 7ৰ পৰা তোমাৰ হেৰিলৈকে 8টো মাজতে গ'লগৈ 7ৰ পৰা তোমাৰ 15 লৈকে এইকেইটা এমচিকিউ দিম ইয়াতে মই সলিউশন কৰি দিছোঁ তোমালোকে ভালকে যদি চোৱা বুজি পাবা নিশ্চয় আৰু মই যোনটো অলপ টাফ এনেকুৱাবোৰ মই অলপ বুজাই দিম তো ফাৰ্স্ট কোৱেশ্চনটো অলপ টাফ আছিলে এই কোৱেশ্চনটো মই ইয়াতে বুজাই দি আছোঁ তোমালোকে চাই লোৱা बहुत इम्पर्टेन्ट है एमसिकिউবোৰ তো এইকেইটা টেষ্ট পেপাৰৰ পৰা গোটেইকেইটা লিখা হৈছে যেহেতু ইয়াত কৈছে যদি এ ইমান আৰু বি ইমান বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু স্থানাংক এ বি তেন্তে আৰু এ মাইনাছ 2b = 18 হয় তেন্তে কেৰ মান কিমান হ'ব তো গিভেন আমাক দিয়া আছে এই দুটা বিন্দুৰ মধ্যবিন্দু এ বি তো এ বি = আমি মধ্যবিন্দু স্থানাংকটো লিখিব পাৰো x1 + x2/2 y1 + y2/2 তেতিয়া এটো নিয়মত কৰি কেনে আমি ইয়াপা a = এটো হল b = এটো হল তে b ৰ মানটো আমি কিমান পাই গৈছো -1 এৰ মানটো আমি এটো পাইছো তেতিয়া আমাৰ কি আছিল আমাক এটা কন্ডিশন দিয়া হৈছিল যে a - 2b = 18 আছিল তো এৰ জায়গাত এৰ মান বহাই দিছো -2b b ৰ জায়গাত b ৰ মান বহাই দিছো 18 তো এখিনি ক্যালকুলেশন কৰাৰ পিছত আমাৰ কেৰ ভ্যালুটো ওলাই গল তোমালোকে দেখা পাইছা যে 22 তো ইয়াৰ আনসাৰটো হৈ গল অপশন D2 তো দেখা পাইছা এনেকুৱাকে মই টাফ কিটা বুজাই দিম আৰু যেকিটা সহজ আছে যেহেতু গোটে কিটা বুজাব লগিয়া হলে ভিডিওটো বহুত দীঘল হৈ যাব তো তোমালোকে চাই লবা এটো তোমালোকে নিজে পাৰিবা কি অনুপাতত ভাগ কৰিছে ইয়াতে মই কৰি দিছো ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা y = x সমীকৰণটো লেখৰ ওপৰত থকা যিকোনো বিন্দুৰ আৰ্হি স্থানাংক হ'ব এ হ'ব যেহেতু y = x দুইটা সমান হয় তো 4 নম্বৰ কোৱেশ্চনটো এই দুটা বিন্দু দিয়া আছিল তাৰ মাজৰ দূৰত্ব তো এটো এটা সহজ কোৱেশ্চন নিশ্চয় তোমালোকে পাৰিবা দূৰত্বৰ সূত্ৰ x2 - x1 হোল স্কয়াৰ y2 - y1 হোল স্কয়াৰ এনেকুৱা এটা কোৱেশ্চন আমাৰ a b দি আছিল তো এটো মই বুজাব লগিয়া নহব সকে তো এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে চাই লবা ইয়াৰ পিছতে 5 নম্বৰ কোৱেশ্চনটো ইমান বিন্দু ইমান আৰু ইমান শীৰ্ষ বিন্দুৰে ত্ৰিভুজৰ পৰিসীমা ওলাব লাগে তো ত্ৰিভুজৰ পৰিসীমাৰ সূত্ৰ আমি তিনটা বাহুৰ দৈৰ্ঘ্য ওলাব লাগিব ওলাই কেনে আমি যোগ কৰি দিলে ত্ৰিভুজৰ পৰিসীমা হৈ গল দেখা পাইছা ইয়াৰ আগতে 6 নম্বৰ কোৱেশ্চনটো ইয়াত কৈছে এটা আয়তৰ তিনিটা শীৰ্ষবিন্দু ইমান হলে চতুৰ্থ শীৰ্ষবিন্দুটো হ'ব তো চতুৰ্থ শীৰ্ষবিন্দুটো 2,3 হ'ব তাৰ পিছত তোমালোকে 7 নম্বৰ কোৱেশ্চনটো চাব পাৰা 7 নম্বৰ কোৱেশ্চনটো ইয়াতে সলিউশন কৰি দিয়া হৈছে তো তোমালোকে এটো চোৱা কৈছে ইমান আৰু ইমান বিন্দু তিনিটা একে ৰেখাত একে ৰেখীয় তেন্তে 1/a + 1/b ৰ মান ওলাব লাগে যেহেতু একে ৰেখীয় হয় তেতিয়া ত্ৰিভুজৰ কালি 0 হয় ত্ৰিভুজৰ কালি সূত্ৰটো তোমালোকে নিশ্চয় জানা হাফ হল ইনটু x1 y2 - y3 এটো সূত্ৰ আছিল এটো দি কেনে ইয়াতে কৰা হৈছে তো a b ৰ মান আমাৰ এনেকুৱাকে ওলাই গল 1 যেহেতু এটো 1/a + 1/b লসাগুলৈ কৰা হৈছে নিশ্চয় দেখা পাইছা তো ইয়াৰ পিছত 8 নম্বৰ কোৱেশ্চনটো চাবা x অক্ষৰ পৰা ইমান বিন্দুৰ দূৰত্ব তো x অক্ষৰ পৰা যেহেতু কৈছে তেতিয়া আমাৰ কিমান হ'ব 2 হ'ব যে y ৰ মান 2 হ'ব তাৰ পিছতে তোমাৰ এই ইমান আৰু ইমান বিন্দু কিটাৰ মাজৰ দূৰত্ব একো নাই এটো একেই ইমান বিন্দু কিটা হয়তো কোৱেশ্চনটো দেখা পাই হেৰি লাগিব এটো x এখিনি x a cos θ + b sin θ আৰু 0 to y এটো হৈছে x1 y1 এটো হৈছে x2 y2 তো একেই কথাটো দূৰত্ব সূত্ৰ ইয়াতে ইউজ কৰা হৈছে তো নিশ্চয় তোমালোকে বুজি পাবা কোৱেশ্চনটো চাই লবা ভালকে বহুত ষ্টুডেন্টে এমসিকিউ চাবলৈ টান পায় এমসিকিউ চাব লাগে কাৰণ 45 মাৰ্ক তাতে তো এটা চাব লগিয়া কোৱেশ্চন হয় এই কোৱেশ্চনটো তোমালোকে চাব লগিয়া হয় ইয়াৰ আনসাৰটো মই দেখাই দি আছো তো 11 নম্বৰ কোৱেশ্চনটো হৈছে কোৱেশ্চনটো কৈছে ইমান বিন্দু কেইটা বিন্দু তিনিটা একে ৰেখীয় তেন্তে আমি এইটা কাম কৰিব লাগে চাই লোৱা একে ৰেখীয় হলে তোমাৰ এটো হ'ব একে ৰেখীয় হলে ত্ৰিভুজৰ কালি 0 তো এটো মানটো এটো হ'ব ইয়াৰ পিছতে তোমালোকে চাব পাৰা এটো তো y অক্ষৰ পৰা ইমান বিন্দুৰ দূৰত্ব কিমান হ'ব তো এটো ইয়াতে মই কৰি দিছো চাই লোৱা y অক্ষৰ পৰা হ'ব লগিয়া হলে 6 হ'ব x ৰ মানটো হ'ব তাৰ পিছত এটো বিন্দুৰ মাজত দূৰত্ব 5 হলে কেৰ মান হ'ব কিমান তেতিয়া দূৰত্ব 5 দিছে দূৰত্ব সূত্ৰ = 5 ইয়াপা আমি কেৰ ভ্যালুটো উলিয়াই দিব পাৰো এনেকুৱাকে তোমালোকে 14 নম্বৰ কোৱেশ্চনটো চাব পাৰা কেৰ মান 0 15 নম্বৰটো তোমালোকে চাব পাৰা 15 নম্বৰটো 16 নম্বৰটো তোমালোকে চাব পাৰা তোমালোকে 17 নম্বৰটো চোৱা ইমান বিন্দু কেইটাৰে গঠিত ত্ৰিভুজৰ পৰিসীমা সেম একে কথা ইয়াৰ আগতে এটা কৰা হৈছে তাৰ পিছত তোমালোকে চোৱা সিমিলাৰ কোৱেশ্চন আছে বহুত এনেকুৱাকে আহিব বনাই এটো কোৱেশ্চনৰ তোমাৰ সলিউশনটো ইয়াতে কৰি দিয়া হৈছে
তাৰপিছত 19 নম্বৰ কুৱেশ্যনটো চোৱা ইমান বিন্দুকেইটাৰ মাজৰ দূৰত্ব ইমান হ'লে 100 মান কিমান হ'ব একেই তোমাৰ দূৰত্বৰ সূত্ৰ ইজিকেলছ টু দি দিলেই হ'ল আনসাৰ উলিয়াই আহিব 20 নম্বৰ কুৱেশ্যনটো কৈছে এ বিৰ ৰেখাখণ্ডৰ মধ্যবিন্দু ইমান হ'লে যদি বিৰ স্থানাংক ইমান হয় তেতিয়া এ স্থানাংক কিমান হ'ব তো এইটো আনসাৰটো তোমালোকে চাই ল'ব পাৰা মধ্যবিন্দু সূত্ৰত বহাই দিয়া হৈছে তো ইয়াৰ পিছত তোমালোকে এইটো চেপ্টাৰ দেখিনি আছিলে ইয়াৰ পিছত চেপ্টাৰ চোৱা নম্বৰ 11 ৰ পৰা এমসিকিউ নাহে কিন্তু এতিয়া এবাৰ টেষ্ট পেপাৰত দুটা এমসিকিউ বনাই আহিছে তো এমসিকিউ কেইটা সহজ হয় তো তোমালোকে ইয়াতে চাই ল'ব পাৰা যে যেহেতু ইয়াৰ অনুপাতটো তোমাৰ হেৰি দিছে 3/7 তেতিয়া এইটো 7 ৰ লগত c2 সংযোগ কৰিব লাগিব তোমালোকে গমে পাইছা এইটো লং কুৱেশ্যন জাস্ট এটা টপিক খুদিছে তো এইটো কাৰ লগত সংযোগ কৰিব লাগিব c2 b7 ৰ লগত সংযোগ কৰিব লাগিব নিশ্চয় জনে লং কুৱেশ্যনবোৰ সলিউশন কৰিছে ইয়াৰ পৰা এটা লং কুৱেশ্যন আহিব তো কিয়ন্তে আনসাৰটো সহজতে বুজি পাবা ইয়াৰ তোমাৰ এনেকুৱা কুৱেশ্যন আহে এ পি বাই এ বি তেতিয়া ইষ্টুটো দিছে 2:5 2:5 টো এনেকৈ লিখে 2:5 2/5 টো 2:5 লিখে এইটো সহজ হয় 3 নম্বৰটো চাব পাৰা এইটো তোমালোকৰ অনুপাতটো দিয়া আছে তেতিয়া 5:8 দিয়া আছে 5:8 মানে মুঠ 13 হ'ব 13 হ'ব তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো তোমালোকে চাব পাৰিবা 4 নম্বৰ কুৱেশ্যনটো এইটো আছিলে এবাৰ পঢ়িলা বৃত্ত সম্বন্ধীয় কালি 11 পিছত 12 নম্বৰ চেপ্টাৰটো তোমালোকে চাব পাৰা 12 নম্বৰ চেপ্টাৰত কৈছে ইয়াতে তোমাৰ ফাৰ্ষ্টত এটা কুৱেশ্যন আছিলে যে আৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তকলাৰ কেন্দ্ৰীয় কোণ থিতা হ'লে বৃত্তকলাটোৰ কালি হ'ব তেতিয়া বৃত্তকলাটোৰ কালি এইটো ডাইৰেক্ট কুৱেশ্যন হয় এনেকুৱাকৈ এইটো কাটাকাটি কৰিছে আৰু 2 ৰে মাল্টিপ্লাই কৰিছে তেতিয়া 2/2πr² θ/720 কাৰণ এটো আছিলে θ/360 ইনটু πr² তাতে 2 এটা মাল্টিপ্লাই কৰি দিয়া হৈছে সেইটো কাৰণে এটো হল তো ইয়াৰ পিছত তোমালোকে চাব পাৰা 7/2 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা চুকৰ পৰিধি হল তেতিয়া এটো হৈছে 12.5 এটো সূত্ৰ দি কিনে এপ্লাই কৰিব পাৰা কাৰণ পৰিধিৰ সূত্ৰ কি আছিল তোমালোকে জানাই 2πr তেতিয়া ইয়াৰ 3 নম্বৰ কুৱেশ্যনটো চাব পাৰা 3 নম্বৰ কুৱেশ্যনটো হৈছে আৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ p ডিগ্ৰী p কোণৰ এটা বৃত্তকলাৰ কালি কোণটো থিতাৰ মানটো p দিয়া আছে p/360 ইনটু 2πr এইটো তোমাৰ বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য হ'ব তেতিয়া 2πr হ'ব তো প্ৰতিটো কুৱেশ্যন বুজাবলগীয়া হ'লে বহুত দীঘল হৈ যাব ভিডিওটো তো মই তোমালোকক শৰ্টকাট দেখাই দি আছো তোমালোকক ইয়াত ক্যালকুলেশনখিনি কৰি দিছো নিশ্চয় তোমালোকে বুজি পাবা ইয়াতে চাই যোৱা এটা এটাকে সলিউশন কৰি দিয়া হৈছে ইয়াতে তোমালোকে চাই লবা ভালকে এইটা কোৱেশ্যন বহুত ইম্পৰ্টেন্ট হয় এটা কোৱেশ্যন দুটা বৃত্তৰ কালিৰ অনুপাত ইমান হলে ইয়াতৰ পৰিধিৰ অনুপাত হ'ব তো এইটা কোৱেশ্যন ইয়াতে সলিউশন কৰি দিয়া হৈছে বহুত ইম্পৰ্টেন্ট চাই লবা তোমালোকে তো এটো আছিল লাষ্ট কোৱেশ্যন এটো চেপ্টাৰৰ তো এটো ইয়াতে কৰি দিয়া হৈছে চাই লোৱা তো ইয়াৰ পিছত চোৱা তোমালোকে চাব পাৰা পৃষ্ঠকালি আৰু আয়তন এটো চেপ্টাৰৰ পৰা ইয়াতে এমসিকিউ বোৰ কৰি দিয়া হৈছে ইয়াত ফাৰ্স্ট কোৱেশ্যনটো কোৱা হৈছে এটা দুটা ঘনকৰ আয়তনৰ অনুপাত ইমান হলে খিয়ন্ত পৃষ্ঠকালি অনুপাত হ'ব যেহেতু 1 হেৰি দিছে তোমাৰ 1:27 দিছে এটো কিউব হয় আয়তন হয় 1 ৰ কিউব আছে যেহেতু 27 ৰো আছে তো এটো সূত্ৰ আছে চাই লোৱা মই দুটা ঘনকৰ আয়তনক l কিউব আৰু l1 কিউব l2 কিউব বুলি ধৰি লোৱা হৈছে তাৰ অনুপাতটো l কিউব l1 কিউব বাই l2 কিউব 1/27 তো ইয়াত কিউব কৰি দিয়া হৈছে ঘনমূলটো উলিয়াই দিলে 1/3 হ'ব তাৰ অনুপাতটো 1/3 হোৱাৰ পিছত যেহেতু পৃষ্ঠকালি 6l² তেতিয়া এটো অনুপাতটো 1:9 হৈছে ইয়াত আনসাৰটো কৰি দিয়া হৈছে চাই লোৱা ইয়াৰ পিছত তোমালোকে 2 নম্বৰৰ পৰা চাই যাব পাৰা সলিউশন বোৰ ইয়াত ধুনিয়াকৈ কৰি দিয়া হৈছে 3 নম্বৰৰ পৰা এনেকৈ চাই যোৱা বস্তুবোৰ
5 নম্বৰৰ পৰা তোমালোকে চাব পাৰা পিছতকালিৰ কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে চাই ল'ব পাৰা এটা এটাকে 14 নম্বৰ চেপ্টাৰটো চাই লোৱা 14 নম্বৰ চেপ্টাৰটো নিশ্চয় তোমালোকে বুজি পাবা একেবাৰে সহজ এমসিকিউ হয় যদি কোনো তথ্যৰ বহুলক আৰু মধ্যমা ইমান বহুলক ইমান মধ্যমা ইমান তেন্তে মাধ্য ওলাব লাগে বা তোমাৰ মধ্য আৰু মধ্যমা দিয়া থাকিব পাৰে বহুলক ওলাব লাগে বহুলক আৰু মধ্য দিয়া থাকিলে মধ্যমা ওলাব লাগে তো সূত্ৰ এটাই তোমালোকে জানা তেতিয়া সেই সূত্ৰটো আমি এপ্লাই কৰিলে হৈ যাব তো সূত্ৰটো মই এবাৰ কৈ দিও 3 মধ্যমা = বহুলক + 2 মধ্য এটো সূত্ৰ দিকেনে এটো কোৱেশ্চন কৰা হয় তোমালোকে চাই লবা ভালকে তো এনেকুৱা এটা কোৱেশ্চন আহিব তাৰ পিছে কৈছে পদত্ত তথ্যৰ বহুলক ওলাব লাগে বহুলক মানে যোনটো সংখ্যা বেছি বাৰ থাকে হেতুৱে হৈছে বহুলক এনেকুৱাকে চাই লবা 5 নম্বৰটো চোৱা दस नंबर तो चाब पारा লাস্ট চ্যাপ্টার চাব পাৰা 15 নম্বৰটো সম্ভাৱিতা হেৰি এমসিকিউ বোৰ সহজে আছে তোমালোকে চাই ল'ব পাৰা ষোল্ল নম্বৰটো চাব পাৰা এটোৱে লাস্ট মানে তোমালোকৰ 11 12 এইকিটা কোৱেশ্চনে লাস্ট এইকিটা এমসিকিউ তোমালোকে জানেকে নহক ভালকে অলপ চাবা তো ভিডিওটো তোমালোকৰ কাৰণে হেল্পফুল হ'ব বহুতখিনি উপকৃত হ'বা তোমালোকে এমসিকিউ বোৰ চাবা আৰু ভালকে এক্সাম দিবা থ্যাংক ইউ